সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল এসএস ক্লাছৰলৈ আমি ক্লাছ 9ৰ চেপ্টাৰ 8 পঢ়ি আছিলো পেজ নম্বৰ 3 এটা কোৱেশ্চন আছে এই কোৱেশ্চনটো আহক আমি চাও কি কৈছে এই কোৱেশ্চনটোত ৰেলগাড়ী এখন ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুখম তৰণেৰে 10 মিনিট তাৰ দ্ৰুতি 40 কিলোমিটাৰ পাৰ আৱাৰলৈ বৃদ্ধি কৰিলে ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা ঠিক আছে মই আপোনালোকক আগতে বুজাইছিলো যে প্ৰশ্নৰ যোনবোৰ আমাৰ ফিজিক্সৰ অংক আছে হেবোৰ কেনেকৈ কৰিব লাগে প্ৰথম কামটোৱে কি হয় প্ৰথম কামটো আপোনালোকক এটো সবে কয় যে যি প্ৰশ্ন দিয়া আছে এটো লিখা বুলি কিন্তু মই কওঁ যে প্ৰথম কামটো কি প্ৰশ্নত কি উলাব কৈছে হেতু ইয়াত পঢ়ি মেলি বুজি পাব লাগে তো আমি ইয়াত পঢ়ি বুজি পাইছো যে ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা মানে ইয়াত এৰ মান উলাব কৈছে ত্বৰণ ঠিক আছে হৈ গল এই কথাটো আমি বুজি পালো তো এটো আমি এতিয়া বুজি পালো সেকেন্ড কামটো মই কওঁ কি ইয়াত এটো যোনটো প্ৰশ্ন কৈছে এই প্ৰশ্নটো এটা চিত্ৰ আঁকিব লাগে কি আঁকিব লাগে নিজৰ বহিত আঁকিব নালাগে নিজৰ মনত এটা চিত্ৰ আঁকিব লাগে আমি এটো এটা চেষ্টা কৰিম ঠিক আছে ইয়াত কি কৈছে প্ৰথম কথা কৈছিলে ইয়াত ৰেলগাড়ী এখন আছে ঠিক আছে মই ৰেলগাড়ীখন এনে আঁকিলো ইয়াতে তাৰ পিছত কি কৈছে হেখিনি আমি এতিয়া ৰেলগাড়ীখন কত আছিল এটা ষ্টেচনত আমি মানি ললো যে ষ্টেচনৰ যোনটো এটা বিন্দু বুলি মানি ললো এটো এ বিন্দু ঠিক আছে তাৰ পৰা যাত্ৰা আৰম্ভ কৰে মানে ইয়া যেতিয়া এই ট্ৰেন ৰেলগাড়ীটো আছিল তেতিয়া ইয়াৰ বেগ কিমান আছিল যেহেতু যাত্ৰা আৰম্ভ কৰিছে গতিকে ইয়াৰ কি হ'ব মিটাৰ পাৰ সেকেন্ড ঠিক আছে শূন্য হৈ আছে তাৰ পিছত কি কলে সুখম ত্বৰণে মানে ইয়াত ত্বৰণৰ মান যোনটো আছে এটো 0 নহয় দে ইয়াত কিবা এটা মান আছে হে মানটো আমাক উলাব কৈছেগে তাৰ পিছত কি কৈছে 10 মিনিট তাৰ দ্ৰুতি ইমান হল মানে এতিয়া আৰম্ভ কৰাৰ পাছত এটো ষ্টেচনৰ পৰা মানি ললো বি বিন্দুলৈ গতি কৰিলে আৰু গতি কৰোতে ইয়াৰ পৰা ইয়াৰলৈ কিমান মিনিট লাগিলে ইয়াক 10 মিনিট লাগিলে ঠিক আছে কিমান মিনিট লাগিলে 10 মিনিট আৰু এটো বিন্দুত এই যোনটো ৰেলগাড়ীটো আছিল ৰেলগাড়ীৰ যোনটো দ্ৰুতিটো আছে কিমান হৈ গল এতিয়া 40 কিমান হৈ গল যোনটো আমি ভি বুলি কওঁ 40 কিলোমিটাৰ পাৰ আৱাৰ বুজি পালে মানে প্ৰশ্নটো এটো কৈছে যে এই বিন্দুত ইয়াৰ বেগ 0 আছিল আৰু বি বিন্দু পাওতে পাওতে ইয়াৰ বেগ কিমান হল 40 কিলোমিটাৰ পাৰ আৱাৰ হল ঠিক আছে আৰু ইয়াৰ পৰা ইয়াৰলৈ যাবলৈ ইয়াক সময় কিমান লাগিলে 10 মিনিট লাগিলে ইয়াত এ বি কথা কোৱা নাই কিন্তু আমি নিজে হেতু মানে কল্পনা কৰি লব লাগে যে যেহেতু এটা বিন্দু পৰা ষ্টাৰ্ট হৈছে ষ্টেচনৰ পৰা আৰু এটা নিৰ্দিষ্ট জায়গা পাবহে 10 মিনিটৰ পাছত হয় না আৰু তেতিয়া তাৰ বেগ যেতিয়া আমি চাম ইয়াত তো মিটাৰ থাকিব নহয় বেগ জোখা তাত কিমান দেখি পাইছা 40 কিলোমিটাৰ পাৰ আৱাৰ আৰু সময় কিমান লৈছে এটো বিন্দু পৰা এটো বিন্দুলৈ পাবলৈ 10 মিনিট বা এনেকৈ কব পাৰো যে ইয়াত আৰম্ভ কৰিলে আৰম্ভ কৰি যেতিয়া ইমান দ্ৰুতি হল তেতিয়া সময় কিমান হল 10 মিনিট ঠিক আছে সাধাৰণ কথাতে বুজাইছো আপোনালোকৰ যে আমি যেতিয়া বাইক বা স্কুটি চলাওতে কি হয় প্ৰথমতে মিটাৰত যেতিয়া আমি চাও এক্সিলাৰেটৰটো নপকালে স্পিডটো বাঢ়ে জানো না বাঢ়ে নহয় কিন্তু যেতিয়া আমি এক্সিলাৰেটৰটো পকাও তেতিয়া স্পিডটো বাঢ়ে তে শূন্যত থাকে শূন্যৰ পৰা যেতিয়া 40 পাবলৈ কিমান মিনিট লাগিব একেসাথেটো নহয় তো ইয়াতে এনেকৈ ট্ৰেইনৰো কিমান লাগিছে 10 মিনিট লাগিছে ঠিক আছে এইখিনি কথাকে আমি ইয়াত লিখিব কেনেকুৱা লাগিব এইখিনি আমি মনত ভাবি লব পাৰো গুটেখিনি কথাটো আৰু লিখা সময়ত পৰীক্ষাত কেনেকৈ লিখিব লাগিব যে প্ৰথমতে কি লিখিম আমি দিয়া আছে কি লিখো দিয়া আছে এই দিয়া আছে লিখা আগতে আমি প্ৰথমত ভাবি লব লাগিব যে ইয়াত কি উলাব দিছে প্ৰশ্নটোত তাৰপিছত চিত্ৰটো আমি মনতে কল্পনা কৰি লব পাৰিব লাগিব নহলে ইয়াত এটা সিম্বল আছে ইয়াত লিখি লব লাগিব তো কি দিয়া আছে আমাৰ ইয়াত প্ৰথম কথাত দিয়া আছে যে আৰম্ভ কৰোতে বেগটো আমি জানোৱে মিটাৰ পাৰ সেকেন্ড হয় না সেকেন্ড কৈছে যে দ্ৰুতিটো কি হৈ গল 40 কিলোমিটাৰ পাৰ আৱাৰ এইটোক আমি এতিয়া ঠিক কৰি লব লাগিব যেহেতু মিটাৰ পাৰ সেকেন্ডত আমি সদায় এসআই এককত কৰিব লাগে এটো ঠিক কৰি লম 40 মই শৰ্টকাট কৰা নাই আপোনালোকৰ এটা টেকনিক কিলোমিটাৰ মানে কি 1 কিলোমিটাৰ বুলি ভাবি লওক 1 কিলোমিটাৰ মানে কিমান হয় 1000 মিটাৰ ঠিক আছে আৰু আৱাৰ 1 ঘন্টাত কিমান সেকেন্ড থাকে ইমান আমাৰ সেকেন্ড থাকে এটো কাট গল হয় না তাৰপিছত কিমান থাকিলে 40 আৰু এটো 10 গুণ আৰু এটো কিমান গুণ 9 গুণ হয় না তো কিমান থাকিলে আমাৰ ওপৰত থাকিলে 100 তলত থাকিলে কিমান 9 এইটো যদি আমি হৰণ কৰো তেতিয়া কিমান হ'ব এনসার উত্তৰটো
হৰণ নকৰিলেও চলিব, কিন্তু কৰি দিছোঁ। কিমান হ'ব 9 × 9 1 0 আকৌ 9 × 9 1 দশমিক দিলোঁ 0 আকৌ 9 9 1 × 9 এনেকৈ গৈ থাকিব। গতিকে আমি ইমান মিটাৰ পাৰ ছেকেণ্ড হ'ল। সময় দিয়া আছে, সময় কিমান দিয়া আছে t = 10 মিনিট দিয়া আছে। এইটো SI এককত লৈ যাব লাগিব। 10 মিনিটটো আমি SI এককত লিখিলে কিমান হ'ব 10 1 মিনিট মানে কিমান হয় 60 ছেকেণ্ড। তো গতিকে আমাৰ এনসাৰটো কিমান হ'ব 600 ছেকেণ্ড। এতিয়া আমাক কি দিয়া আছে ভি দিয়া নাছিল, কিন্তু আমি গম পালো যে ইয়াত কথাটো ক'লে যাত্ৰা আৰম্ভ কৰিছে। যাত্ৰা আৰম্ভ কৰা মানে কি প্ৰথমতে ৰখি আছিলে, ৰৈ আছিলে, স্থিৰ অৱস্থা আছিলে, তাৰ পৰা সি গতিটো আৰম্ভ কৰিলে। এইকাৰণে কি হ'ব ইউটো কি হ'ব 0। তাৰপিছত ভি দিয়া আছে ইয়াত, যাত্ৰা আৰম্ভ কৰাৰ পাছত ইমান দ্ৰুতি গৈ পালে আৰু সময়ও দিয়া আছে। আমাক ওলাব লাগে এ। এতিয়া আমি ভাবিব লাগিব যে এ ওলাব ফৰ্মুলা কি আছে। এ ওলোৱা ফৰ্মুলা কি হয় a = v - u/t। এইটো এটা ফৰ্মুলা এ ওলোৱা। তো ইয়াত কি বস্তু দিয়া আছে এইটো আমি চাব লাগে। ভি দিয়া আছে নাই প্ৰশ্নটোত, সেইটো আমি ইয়াত চাব লাগিব। ভি দিয়া আছে নাই, দিয়া আছে। ইউ দিয়া আছে নাই, ইউ দিয়া আছে। টি দিয়া আছে নাই, দিয়া আছে। গতিকে এই যোনটো ফৰ্মুলাটো হ'ল এই ফৰ্মুলাটো উপযুক্ত ফৰ্মুলা। ঠিক আছে। আৰু যদি এইবোৰ ইয়াত ফৰ্মুলাত থকা ৰাশিবোৰ প্ৰশ্নত দিয়া নাই, তেতিয়া আমি বেলেগ ফৰ্মুলা চিন্তা কৰিব লাগিব। ঠিক আছে। তো গতিকে আমি কি জানো ইয়াত, আমি জানো a = v - u/t। আচ্ছা, আপোনালোকে ইউ বুলি লিখিব নালাগে, ইয়াত কি লিখিব লাগিছিলে প্ৰাৰম্ভিক বেগ, আৰু ইয়াত কি লিখিব লাগিব অন্তিম বেগ। ঠিক আছে। আৰু ইয়াত লিখিব লাগিব সময়। তো a = কি হৈ গ'ল, এইটো আপোনালোকে জানে বুলি মই আৰু ভাবি লৈছোঁ। আৰু ভি কিমান দিয়া আছে ইয়াত, ভি কিমান দিয়া আছে আমি লিখি লওঁ 11.1 মাইনাছ এইটো 0 আৰু এইটো 600। তো এই দুটা কৰিলে কিমান হ'ব, একে হ'ব 11 ইমানে আৰু এইটো 600। এতিয়া এইটো হৰণ চৰণ কৰিবলৈ বহুত কষ্ট হ'ব, সেইকাৰণে শ্বৰ্টকাট এটা শিকাইছোঁ। এইটো মিনিং কি আছিলে, এইটো মিনিং এইটো নাছিলে নি 100/9 আছিলে চাগে, এইটো 600 হ'ল। ইয়াত কি হ'ব 100/9 × 1/600। এতিয়া এইটো কাট খাই গ'ল, হয় নহয়, অলপ উজু হৈ গ'ল। তো গতিকে কিমান হ'ব, ওপৰত 1 থাকিলে তলত কি থাকিলে, এইটো আমাৰ কি হ'ব, এইটো যদি আমি ডিভাইড কৰি দিওঁ আমি এইটো উত্তৰটো পাই যাওঁ। আৰু ইয়াৰ SI একক কি হয় মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। তো এই আমাৰ কি আছিলে, যোনটো আমাক ত্বৰণ সুধিছিলে, ত্বৰণৰ নিৰ্ণয় কৰা, এই ত্বৰণৰ মানটো ইমান হ'ব। ঠিক আছে।